নামধাৰী ডাক্তৰ চন্দনা মেধি সন্দৰ্ভত আমি ইতিমধ্যে বাতৰি প্ৰচাৰ কৰি আহিছোঁ। আজি আমি বৰিহাটস্থিত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চৰকাৰী বেতন খোৱা নামধাৰী ডাক্তৰ চন্দনা মেধিক সাক্ষাৎ কৰি কিছু কথা জানিবলৈ আহিছিলোঁ। কিন্তু আশ্চৰ্যজনক কথা, মানৱ সেৱাৰ ব্ৰতী নামধাৰী ডাক্তৰ চন্দনা মেধি এগৰাকী মিছলীয়া ব্যক্তি আৰু তেওঁ কিমান মিছা মাতিব পাৰে তাক আমি আপোনালোকক দেখুৱাইছোঁ। আহক। এতিয়া মই ইয়াৰ ইনচাৰ্জ হিচাপে আছোঁ। হয়, মই শুনি আছোঁ কথাটো। তেখেতৰ আচলতে সেইটো ডায়েবেটিক ফুট আলচাৰ বুলি কয়। সেইটো তাৰ কাৰণে মোৰ ওচৰত আহিছিলে আৰু যেতিয়া ট্ৰিটমেণ্ট দি আছোঁ, আগতে আপোনালোকে নিউজটো কৰিছেই যে ইনজেকশ্যন দিছোঁ মই। ধৰক আমি 10টামান ইনজেকশ্যন দিয়াৰ পিছত যদি ইনফেকশ্যনটো আৰু অলপ থকা যেন পাওঁ, তেতিয়াহ'লে আৰু 4টামান মানে ইনক্ৰিজ কৰি বঢ়াই দিব পাৰোঁ। গতিকে 7 ডেজৰ এণ্টিবায়'টিক দিছোঁ আৰু সেইখিনি সময়ত বহুতখিনি কিয়ৰ হৈ আছে। পেচেণ্টে নিজেই কৈ আছে যে বহুতখিনি ভাল হৈ আছে আৰু আমি পেচেণ্টে কোৱাটো বাদেই দিলোঁ, আমি নিজেও দেখি আছোঁ। এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নামধাৰী ডাক্তৰ চন্দনা মেধিয়ে এখেতৰ দ্বাৰা কৰি আহিছে ড্ৰেছিঙৰ কাম। এইবাৰ এখেতে কৈছে কি, আপুনি যেতিয়া চিকিৎসা আৰম্ভ হৈছে তেতিয়ালৈকে আপুনি ইমপ্ৰুভমেণ্ট কিবা দেখিছিলে? ভাল হোৱা নাই বুলি কৈ আছিলোঁ মই। ডক্টৰটো কৈছে ইমপ্ৰুভ হোৱা বুলি কৈছে। নহয়, হোৱা নাছিল। অলপ মানে হেৰি হৈছিল, তেখেতে নিজে কৈছিল মই অলপ বিষ কমিছে, কিন্তু বস্তু সেনেকৈ আছিল। এগৰাকী নামধাৰী ডাক্তৰ চন্দনা মেধিৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ। এগৰাকী স্থানীয় ব্যক্তিৰ মুখেৰে শুনক এই গুৰুতৰ অভিযোগ। মানে সেইদিনাখন তেখেতক মই লৈ গৈছিলোঁ। আচলতে মই তেখেতৰ ল'ৰাটো আৰু ৰোগীজন আমি গৈছিলোঁ। গৈ পেলাই তাৰে ডক্টৰৰ লগত কনচাল্ট কৰি পেলাই গম পালোঁ যে তেখেতৰ আঙুলিটো কাটিব লাগিব। তাৰপিছত আপোনালোকক মই আগতে জনাইছোঁ, প্ৰেছক্ৰিপশ্যন দেখাইছোঁ যে এণ্টিবায়'টিক তেখেতে 2টা কৰি মাৰিব দিছিলে। তেনেকৈ মাৰি আছিলে, ক্ৰমান্বয়ে মাৰি আছিলে, কিন্তু কোনো ইম্প্ৰুভমেণ্ট দেখা নাছিলে। তাৰপিছত তেখেতে আকৌ ড্ৰেছিঙৰ কাৰণে কিন্তু কৈছিলে। তো ড্ৰেছিঙো ইয়াতে হস্পিটেলতে কৰি আছে। কিন্তু কালি এটা ব্যক্তিগত নিউজ চেনেল এটাৰ আগত যেনিবা কিয় ক'লে মই নাজানো, 3 দিন কৰা বুলি, কিন্তু সদায় আহিছে। আৰু সদায় আহিছে নে নাই সেইটো আমাৰ ওচৰৰ ফাৰ্মাচীৰ গোটেইকেইজনে দেখিছে বা দোকানৰ গোটেইকেইজনে দেখিছে। মানে আহে ইয়াতে ড্ৰেছিং কৰিবলৈ আহে আৰু লগতে ইনজেকশ্যনৰ কথাও কৈছে, লৈছে নে নাই বাইদেৱে গম নাপায় বুলি কৈছে। কিন্তু ইনজেকশ্যন কেইটা মই যিমান দূৰ জানো, তেখেতসকলে যিখিনি জনাইছে ইনজেকশ্যন কেইটা ইয়াৰ পৰাই কিনিছে, বাইদেউৰ নিজৰ ফাৰ্মাচীৰ পৰা কিনিছে। এণ্টিবায়'টিক কেইটা তেওঁৰ ৰুমতে আছে, আৰু অকল মই নহয়, আমাৰ লগত আছে। এওঁলোকেও বহুত দিন আহিছে ইয়াতে আৰু বাইদেউৰ পৰা বাইদেউ ডিছকাউণ্ট দিম বুলি কয়, কিবা এটা দি পেলাই কেতিয়াবা 10 টকা 20 টকা কমাই দিয়ে যিকোনো ঔষধত দি পেলাই ইয়াৰ পৰা ক্ৰয় কৰে। ইয়াতে কমতে পাব, আপোনালোকে ইয়াৰ পৰা লৈ যাম, মোৰ তাত আছে, তেনেকৈ কৈ পেলাই দি থাকে। কেতিয়াবা এণ্টিবায়'টিকে কাম নিদিব পাৰে, সেইটো আমিও বুজিছোঁ। কিন্তু কথাটো হ'ল যে যদি মেডিচিনে একো কাম কৰা নাই, তেতিয়াহ'লে তেখেতৰ দায়িত্ব আছিল যে তেখেতে বস্তুটো চাই পেলাই এটলিষ্ট ৰেফাৰ কৰি দিয়ক। আৰু পিছত তেখেতে কৈছে যে তেখেতৰ হাজবেণ্ডৰ লগত কথা পাতিব দিছে। আৰু আপোনালোকে যদি গম পায়, প্ৰেছক্ৰিপশ্যনখন যদি চাই তাতে দেখিছে, প্ৰেছক্ৰিপশ্যনখনত তেখেতৰ হাজবেণ্ডৰ নাম লিখা আছে, দীপক দাস নেকি তেনেকুৱাকৈ লিখা আছে। তেখেতৰ হাজবেণ্ডৰ প্ৰেছক্ৰিপশ্যনত তেখেতে নিজে প্ৰেছক্ৰাইব কৰিছে, স্লেছ দি পেলাই তেখেতৰ নামটো উল্লেখ কৰিছে। তো বাইদেউ চন্দনা মেধি, ডক্টৰ চন্দনা মেধিয়ে হাজবেণ্ডৰ প্ৰেছক্ৰিপশ্যনখনত লিখিছে। মই আপোনালোকক প্ৰুফ দিব পাৰোঁ, সেইটো বিষয়ে মই আপোনাক দেখাই দিব পাৰোঁ। প্ৰেছক্ৰিপশ্যনখন মোৰ লগতে আছে। আৰু বৰ্তমান যদি বাইদেৱে বস্তুটো নিজে ভালদৰে চালে হয় বা তেখেতে যদি গম পালে হয় যে এই বস্তুটো কোনো ইম্প্ৰুভ হোৱা নাই এইকেইটা ইনজেকশ্যন মাৰাৰ ফলতো, তেতিয়াহ'লে বাইদেউৰ ডিউটি আছিল ৰেফাৰ কৰিবলৈ। কিন্তু বাইদেৱে ৰেফাৰ নকৰিলে আৰু গিৰিয়েকৰ দ্বাৰাই চাম বুলি ক'লে। কিন্তু বৰিহাটৰে কিছু সচেতন মানুহৰ পৰামৰ্শ মতে তেখেতে ইমাৰ্জেঞ্চি চানবেলিত লৈ গ'ল আৰু এতিয়া ট্ৰিটমেণ্ট চলি আছে। আৰু সেইদিনাখনে এটা কথা গম পাইছোঁ যে হিমগ্ল'বিন মাত্ৰ তেখেতৰ 6 আছে। তো ডক্টৰ এটাই গম পাব, সাধাৰণ মানুহে গম নাপায়। আমি নাজানো যে কাৰ কিমান কেনেকৈ হিমগ্ল'বিন কম আছে নে নাই, কিন্তু ডক্টৰ এটাই গম পাব লাগিছিলে যে এই পেচেণ্টৰ হিমগ্ল'বিন এটা টেষ্ট কৰিব দিওঁ। যোৱাকালি ইয়াতে SDM আহি কিবা এটা SDMে আহি পেলাই আপোনাৰ তাতে বাইদেউৰ লগত ৰুমত সোমাই গৈছে, তাতে সোমাইছে, ৰুমত চাইছে মেডিচিন। আৰু এইটো স্বাভাৱিক কথা যে পুলিচ যেতিয়া আহিব বুলি চুৰে গম পায়, তেতিয়া কোনোদিন চুৰি কৰা বস্তু নাৰাখে। এগৰাকী ডাক্তৰ চন্দনা মেধিৰ সহকৰ্মীৰ মুখেৰে শুনক সত্যতা। মই 7 চনৰ পৰা আছোঁ। 2007 পৰা? 2007 পৰা। যিগৰাকী ডক্টৰৰ ওপৰত অভিযোগ আহিছে,
তেখেতে পেচেণ্টক বেয়া ব্যৱহাৰ কৰে বা তেখেতে আমি সামাজিক মাধ্যমতো দেখিছোঁ একাধিকবাৰ তেওঁৰ মই দেখাত বাইদেউ বেয়া ব্যৱহাৰ কৰে মানে বাইদেউ খুব ফ্ৰীলি কথা পাতি ধেমালি কৰি পেচেণ্টখিনিক চাই তেতিয়াহ'লে তেওঁৰ ওপৰত এগৰাকী এইটো এতিয়া ভিতৰুৱা মই সদায় খোলা যিখিনি দেখো সেইখিনি আহিছে আপুনি ইটা মাৰি মানে জুনিয়ৰ ডাক্তৰে যিটো ইনভেষ্টিগেশ্যন কৰি আছে শাৰীৰিক অত্যাচাৰ হৈছে সেইটো আপুনি যেতিয়া হাতৰ পৰা আছে আপুনি জানিব কি হৈছিল বাইদেউৰ ওপৰত শাৰীৰিক অত্যাচাৰ হৈছিল বাইদেউ এগৰাকী নাৰ্ছৰ ওপৰত শাৰীৰিকভাৱে সেইটো বাইদেউ খঙত পুতুককে হেৰি কৰিছে শিল মাৰা নাই বাইদেউ আচলতে হাতত বটলটো আছিল এনেকে মাৰি দিছিলে সেইটো চেতে লৈ গৈছে মানে তেওঁ মাৰাটো সত্য মাৰা মানে খঙতে হাতত আছিলে এনেকে দিলে তাৰপিছত ইফালে কচাই ডাক্তৰ চন্দনা মেধিক ঢাকনি দিবলৈ আগবাঢ়ি আহিছে উক্ত অঞ্চলৰে একাধিক ব্যক্তি নামধাৰী ডাক্তৰ চন্দনা মেধিৰ ওপৰত থকা একাধিক অভিযোগৰ কথা এইবাৰ স্থানীয় ব্যক্তিৰ মুখেৰে শুনক হয় এটা অভিযোগ আহিছে যে ইয়াৰে যিগৰাকী ইনচাৰ্জ আছে ইনচাৰ্জগৰাকীয়ে তেওঁৰ যিটো চৰকাৰী বাসভৱন আছে তাৰ পৰা মেডিচিনছ বিক্ৰী কৰিবলৈ এটা অভিযোগ আছে আৰু কি কয় মেডিচিন দেখা পাইছোঁ আমি ৰোগী লৈ যাওঁতে ৰুমৰ তেখেতৰ কোৱাৰ্টাৰৰ ভিতৰত ইমাৰ্জেঞ্চি মানে ধৰক আমাৰ লগ বন্ধু কেতিয়াবা বাইকেদি পৰিছে আহিছোঁ আমি লগত তেখেতৰ গম পাই পেলাই আহিছোঁ ধৰক ভিতৰত দেখা পাইছোঁ আৰু মেডিচিন এইখিনি আৰু বিক্ৰী কৰে নে এনেই দিয়ে এনেই কেনেকৈ দিব তেখেতে বিক্ৰী কৰে এতিয়া কথা হ'ল নামধাৰী ডাক্তৰ চন্দনা মেধিৰ নিচিনা এচাম বেপাৰী মনৰ কচাই ডক্তৰৰ ভুল চিকিৎসাৰ বাবে ৰোগীয়ে জীৱন মৃত্যুৰ লগত যুঁজ দিব লগা পৰিস্থিতিৰ উদ্ভাৱন হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতো কিয় এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই সেয়া এক চিন্তনীয় বিষয় নিউজ 6 ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল